তেওঁ আছিল এসময়ৰ শিক্ষয়িত্ৰী কিন্তু এতিয়া তেওঁ মাগে ভিক্ষা পিছে কিয় তেওঁৰ এই অৱস্থা সবিশেষ আমাৰ এই প্ৰতিবেদনত ফটোখন ভালদৰে চাওক ফটোত দেখা এই মহিলাগৰাকী কেৰালাৰ মল্লপুৰমৰ এখন স্কুলৰ অংকৰ শিক্ষয়িত্ৰী আছিল কিন্তু আজি তেওঁ ৰেল ষ্টেচনত ভিক্ষা মাগি আছে অৱশ্যে কাৰ জীৱন কেতিয়া সলনি হয় কোনেও ধৰিব নোৱাৰে তাৰ উদাহৰণ এই মহিলাগৰাকী এদিন এজনী প্ৰাক্তন ছাত্ৰীয়ে তেওঁক ৰেল ষ্টেচনত ভিক্ষা খুজি থকা অৱস্থাত দেখা পায় প্ৰথমে চিনি পোৱা নাছিল ছাত্ৰীগৰাকীৰ ওচৰলৈ গৈ গম পালে যে তেওঁ শৈশৱৰ পঢ়াশালীৰ শিক্ষয়িত্ৰীগৰাকীৰ এনে অৱস্থাৰ কাৰণ সোধোতে তেওঁ ক'লে অৱসৰৰ পিছত ল'ৰা ছোৱালীবোৰে তেওঁক এৰি গুচি যায় আৰু সিহঁত এতিয়া ক'ত থাকে তেওঁ একোৱেই নাজানে ছাত্ৰীগৰাকীয়ে লগে লগে তেওঁক নিজৰ ঘৰলৈ লৈ গৈ সেৱা শুশ্ৰূষা কৰে তাইৰ লগত পঢ়া সকলো বন্ধু বান্ধৱীৰ লগত যোগাযোগ কৰি তেওঁ থকা আৰু জীৱন যাপন কৰাৰ সুব্যৱস্থা কৰি দিয়ে নিজৰ সন্তানে এৰি থৈ গলেও তেওঁ ছাত্ৰ ছাত্ৰীসকলে তেওঁক পাহৰিব পৰা নাই এই ঘটনাই গুৰু শিষ্যৰ সম্পৰ্কক মহিয়ান কৰি তুলিছে